অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লো। আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষই মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। এতিয়া মোৰ প্ৰশ্নটো আছিলে 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতিক বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ মাটি, পিজিআৰ, ভিজিআৰ আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন, পট্টা, বন্দোবস্তি, লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম, ব্যক্তিৰ নাম, মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব। তাত পৰিশিষ্টটো আপোনালোকক দেখুৱাই লওঁ। এতিয়া পৰিশিষ্ট ক, এইটো পৰিশিষ্ট ক। পৰিশিষ্ট কত কেই পৃষ্ঠা আছে চাব দেই। 1 পৃষ্ঠা এইবিলাক নাম ক'ত ক'ত অফিচ দিছে। 1 পৃষ্ঠা, 2 পৃষ্ঠা, 3 পৃষ্ঠা, 4 পৃষ্ঠা, 5 পৃষ্ঠা, 6 পৃষ্ঠা। 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে, মাটি দিছে। অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব, এইটো কিমানটো হ'ব 50টামান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে মই কিমান একজেক্টলি দি দিম আপোনালোকক। 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি, অসমৰ ৰাইজৰ মাটি, অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক এক কথা মাটিও ক'তো দিয়া নাই। এওঁলোকৰ যে জাতি মাটি ভেটি মানে বেলেগ একো নহয়। এওঁলোকে যে আমাৰ ৰাজ্যখনক কেৱল গেৰুৱাকৰণ কৰিব খোজে, এওঁলোকে যে কেৱল হিন্দু আৰু মুছলমানৰ কাজিয়া লগাব খোজে, এওঁলোকে যে অকল নিজৰ দলৰ আৰু নিজৰ দলৰ নেতাবিলাকৰ সম্পত্তি গঢ়িব খোজে, এওঁলোকে যে জনগণৰ পক্ষত নাই। আজিৰ এই প্ৰশ্নটোৰ উত্তৰে, মই উত্থাপন কৰা এই প্ৰশ্নটোৰ উত্তৰে অসম বিধানসভাত প্ৰমাণ কৰিলে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে। অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে, তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব, কিন্তু স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি আৰু আচল গভাৰ্নেন্স কেতিয়াও, ভাল ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কেতিয়াও দিব নোৱাৰে।